Star Cement present the great election debateলৈ মই লেনিন খৰবে আপোনালোকক স্বাগতম জনাইছো। দৰং উদালগুৰি এই লোকসভা সমষ্টিটোৰ আমি আজি ৰাইজৰ ভোটাৰ ৰাইজৰ মনৰ কথা জানিবৰ বাবে আমি মঙ্গলদৈত উপস্থিত হৈছোহি। প্ৰত্যেকটো ৰাজনৈতিক দলৰ আৰু অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি আমাৰ মাজত আছে। আমি সকলোৰে লগত কথা পাতিম। AIDFৰ প্ৰতিনিধি আছে আৰু অসম গণ পৰিষদৰ প্ৰতিনিধি আছে। লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আছে আৰু লগতে অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আছে আৰু ইয়াৰ অৰাজনৈতিক কিছু ব্যক্তি আছে ইয়াৰ ভোটাৰ আছে নৱপ্ৰজন্ম আছে আমি সকলোৰে লগতে কথা পাতিম প্ৰথমতে আমি এটা কথা জনাব বিচাৰিছো সমষ্টিটো নতুন ইয়াত কিছু ভৌগোলিক ৰাজনৈতিক ভৌগোলিক পৰিসীমা কিছু সীমা খাল খলনি হৈছে তাৰ প্ৰভাৱ পৰিব নেকি সেই কথা পাতিম আৰু লগতে আমি প্ৰথমতে গুৰুজ্যোতি দাস আমি আপোনাৰ ওচৰলৈ আহিছোঁ আমি যদি 2009 তাৰপিছত 2014 তাৰপিছত 19ৰ আমি যদি পটভূমিলৈ যদি যাওঁ তেতিয়া আমি দেখা পাওঁ যে AIDFৰ পাৰ্টি আছিলে 2009 চনত তাৰপিছত 2014 চনতো AIDFৰ পাৰ্টি আছিলে আৰু কংগ্ৰেছ আৰু AIDFৰ যি ভোটৰ সংখ্যা সেয়া যদি যোগ কৰা যায় তেতিয়াহ'লে বিজেপি প্ৰাৰ্থীজনতকৈ ভোটৰ সংখ্যা বাঢ়ি যায় কিন্তু 2019ত কিন্তু সেই কংগ্ৰেছ AIDFৰ প্ৰতিনিধি নাছিল কিন্তু তথাপিতো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ইয়াৰ পৰা জয়ী হৈ গৈছিল এবাৰ আকৌ AIDFে মুকলিকৈ সমৰ্থন আগবঢ়াইছে BPFক গতিকে 9 আৰু 14ৰ যিটো প্ৰভাৱ এই প্ৰভাৱটো এবাৰ পৰিব নেকি এবাৰ নিৰ্বাচনত আপুনি যিটো সমীক্ষা আগবঢ়াইছে এই সমীক্ষাটোৰ আমি যদি চাওঁ মই ভাবোঁ যে এবাৰ কিঞ্চিত মানুহ প্ৰভাৱ নপৰে কাৰণ আমি প্ৰায় 4 লাখতকৈ অধিক ভোটত এবাৰ ভাৰতীয় জনতা পাৰ্টি এই সমষ্টিৰ পৰা আমি জয়ী হ'ম আৰু এইটো কাৰণ ভাৰতবৰ্ষৰ ৰাইজে বা জনসাধাৰণে বা জনগণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আসনত অলংকৃত কৰিবৰ কাৰণে ইতিমধ্যে সাজু সকলো আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী আসন অলংকৃত কৰাৰ পিছতখন ৰাজ্যখনক যিদৰে আগবঢ়াই লৈ গৈছে আৰু প্ৰতিগৰাকী ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিবৰ কাৰণে এতিয়া অপেক্ষিত খালি ইলেকশ্যনৰ ডেটটোৰ কাৰণে ৰখি আছে ঠিক আছে AIDFৰ পাৰ্টি আছে যে AIDFৰ ভোট আৰু কংগ্ৰেছৰ ভোট যদি যোগ কৰা যায় বিজেপিৰ প্ৰাৰ্থীজনতকৈ ভোট বেছি হয় এবাৰ আপোনালোকে মুকলি সমৰ্থন আগবঢ়াইছে BPFক আপোনালোকে কিমান আশাবাদী এই ক্ষেত্ৰত ক্যালকুলেশন ক'ৰবাত নহয় ক'ৰবাত অলপ আউল এইবাৰ এই কাৰণে লাগিব আমি মুকলিকৈ BPFক সমৰ্থন জনাইছোঁ এটা কাৰণতে জনাইছোঁ আমাৰ দলগাঁও সমষ্টিত AIDFৰ বিধায়ক আছে ডিলিমিটেশ্যনৰ যোগেদি দলগাঁও সমষ্টিত বৰ্তমান 3 লাখ ভোট একলগ কৰাইছে সেইখিনি মেক্সিমাম সংখ্যালঘু ভোটত একলগ হৈছে তাৰ লগে লগে পূব কলাগাঁও অঞ্চলত মাইনৰিটি ভোট আছে মঙ্গলদৈত আছে পূব মঙ্গলদৈত আছে তেনেকৈ মাইনৰিটি ভোট যদি একলগ কৰা যায় তেতিয়াহ'লে আমাৰ যিখিনি BPFৰ BTC পাৰ্ট আছে BTC পাৰ্টত আপোনাৰ সমষ্টি 6টা আছে এই 6টাত আজিৰ তাৰিখত যদি আপোনালোকে এনালাইচিছ কৰে আপোনালোকৰ এনেকুৱা টকছ যদি সিফালেও যায় আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকে গম পাব BPF আজিৰ তাৰিখত ওদালগুৰি সমষ্টি কি কয় আপোনাৰ ওদালগুৰি জিলা ওদালগুৰি জিলা বিজেপি কোনো পৰ্যায়ত তাৰ পৰা 1 নম্বৰ হৈ আহিব নোৱাৰে তাৰ পৰা 1 নম্বৰ BPF হৈ আহিব এইটো 100% খাটাং আপোনালোকে লিখি ৰাখক ঠিক আছে তাৰ লগে লগে এই যে দৰং যিটো পাৰ্ট থাকিল এই দৰং পাৰ্টত গুৰুজ্যোতি দাসকলে একমত হ'ব যিখিনি মাইনৰিটি ভোট আছে মাইনৰিটি ভোট এবাৰ ফেক্টৰ আপোনালোকে আজিৰ তাৰিখত লিখি ৰাখক এই ফেক্টৰ ভোটখিনিয়ে এবাৰ নিৰ্ধাৰণ কৰিব বিজেপিৰ MP হ'ব না BPFৰ MP হ'ব না কংগ্ৰেছৰ MP হ'ব আপোনালোকে জানে আজিৰ তাৰিখত এতিয়া বৰ্তমান আজি এই মঞ্চত কংগ্ৰেছৰ প্ৰতিনিধিসকল আহি পোৱা নাই তেখেতসকলক অটোমেটিক্যালি আপোনালোকে এইখিনি অনুমান কৰিব পাৰিব আপোনালোক নাই বাবে মানসিকভাৱে আমি আহিছো এই কাৰণে আপোনালোক নাই বাবে মানসিকভাৱে ভাগি আমি এই কাৰণে এই কাৰণে ইয়াতে আহিছো দাদা এই কাৰণে আমি ইয়াতে আহিছো আমি মুকলিকে সমৰ্থন দিছো BPFক এই কাৰণে মুকলিকে সমৰ্থন দিছো তেখেতসকলে 1 নম্বৰত এই BTC পাৰ্টৰ পৰা ওলাই আহিব আৰু ইয়াৰ পৰা আমি যদি 2 নম্বৰত যাব পাৰো আমাৰ BPF 100% জিকিব এইবাৰ কিন্তু বিজেপিৰ এই বাকি আৰু নাবাজে এইবাৰ বাকি বাজিব BPFৰ অসম গণ পৰিষদৰ প্ৰতিনিধিজনৰ পৰা জানিব বিচাৰিম আজি যে কংগ্ৰেছ যে নাহিলে AIDFৰ প্ৰতিনিধিগৰাকীয়ে যিটো অংক কৰিলে মানসিকভাৱে ভাগি পৰি পেলাই কংগ্ৰেছ আজি নাহিলে নেকি কংগ্ৰেছ ভাঙি পৰিছে তাৰে প্ৰমাণ বসন্ত দাসে নিজে আমাৰ যিজন বিধায়ক তেখেতে নিজে এতিয়া মুকলিভাৱে সমৰ্থন দিছে আমাৰ কংগ্ৰেছৰ যিসকল ব্যক্তি ইয়াত বহি আছে এইবিলাক গোটেইবিলাক এতিয়া বিজেপিত জইন কৰিছে অসম গণ পৰিষদত জইন কৰিছে গতিকে কংগ্ৰেছে কেতিয়াবা আহিব সেইটো এতিয়া ফৰগেট ইট
কংগ্ৰেছ আৰু আহিব নোৱাৰে তেওঁলোকে ভাবি লৈছে কিন্তু তেওঁলোকে ভাবিছে যে আমি গ'লে তাত আমি কি ক'ম তেওঁলোকৰ ইছ্যুৱে নাই ক'বৰ কাৰণে আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে তেখেতে যিটো সোঁত লৈ গৈছে উন্নয়নৰ তাত আৰু বিকল্প কথা ক'বলৈ নাই ঠিক আছে বিকল্প কথা ক'বলগীয়া নাই কিন্তু ইয়াতে কিন্তু প্ৰশ্নবিলাক আছে দাদা এইকাৰণে আছে বিগত 20 বছৰৰ হিচাপ কিন্তু আমি এবাৰ পাব লাগিব আৰু ওলাম এইবাৰ 20 বছৰৰ হিচাপ ভোটৰ অংকটো গম পাইছে এই নিৰ্বাচন মানে ভোটৰ অংক হয়নে উন্নয়নৰ কথা কৈছে উন্নয়নৰ কথা লৈও নিৰ্বাচন হয় এইবাৰ অৰাজনৈতিক সংগঠনসমূহে দৰং ওদালগুৰি সমষ্টিটো কি দৃষ্টিৰে চাইছে আপোনাৰ দৃষ্টিৰ পৰা কোনৰ পৰা জানিব বিচাৰিছোঁ ভোটৰ অংক ৰাজনৈতিক দলসকলে কি ধৰণে বিশ্লেষণ কৰে সেইটো তেওঁলোকৰ কথা কিন্তু অৰাজনৈতিক সংগঠন হিচাপে মই এটা কথা ক'ব বিচাৰিছোঁ যে উন্নয়ন কিমান হৈছে এতিয়া চাওক মোৰ ঘৰ হ'ল কলাইগাঁও সমষ্টিত আজি যদি যায় সেই তাহানিৰে মেকেঞ্জি চাহাবৰ নামত বনোৱা ৰাস্তা মেকেঞ্জি যিটো পথ এই মেকেঞ্জি পথটোৰ আটাইতকৈ দুৰ্ভাগ্যজনক অৱস্থাত আছে আৰু কলাইগাঁও যিখন মডেল হস্পিটেল এই মডেল হস্পিটেলত যদি আপুনি 7টা বজাৰ পিছৰ পৰা যদি এজন ডক্টৰ বিচাৰি যায় কিন্তু তাত কিন্তু ডক্টৰৰ কোনো কাৰণত নাপাওঁ আৰু বেমাৰীজন হয় মঙলদৈ আনিব লাগিব নহয় ওদালগুৰি লৈ যাব লাগিব এই হৈছে আমাৰ কলাইগাঁও বা দৰং ওদালগুৰি সমষ্টিৰ উন্নয়ন এতিয়া চাওক বিষয়বস্তুটো শেষ হ'ব দিয়ক আৰু এতিয়া এটা কথা কৈছোঁ যে MB যিটো ৰোডটো কিন্তু তাতে কলাইগাঁও দল সংগঠনে বিশেষকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই তেতিয়াই মুণ্ডন কাৰ্যসূচীৰ ফলত কিন্তু কংগ্ৰেছ চৰকাৰ থকা দিনত কিন্তু আমি MB ৰোডটো পাইছিলোঁ আৰু আৰু এটা কথা কৈছোঁ যে মোৰ গাঁওখনত আজিলৈকে JJMৰ জল জীৱন আঁচনিৰ কোনো ধৰণৰ আজিলৈকে এডাল পাইপো পুতি পোৱা নাই মোৰ ঘৰেৰে যোৱা ৰাস্তা মোৰ গাঁও হ'ল ভোলাবাৰীত এই ভোলাবাৰীত MB ৰোডৰ লগতে সেইটো টংলা যায় কলাইগাঁও আগৰ কলাইগাঁও এতিয়া টংলা সমষ্টি হৈছে MB ৰোডৰ কাষেদি যোৱাৰ ৰাস্তাটো আজি তাৰিখলৈকে ঠিক কৰিব পৰা নাই উন্নয়নৰ কথাটো কৈছে গুৰুজ্যোতি দাস আপুনি কি ক'ব তেখেতে এটা ক্ষোভ ব্যক্ত কৰিছে তাতে এটা জাতীয় সংগঠনক প্ৰতিনিধিত্ব কৰে ভাৰতবৰ্ষত ভাৰত স্বাধীনতাৰ ৭৫ বছৰ অধিক সংখ্যক সময় কংগ্ৰেছে শাসন কৰিছে আৰু ইয়াত বিগত 15 বছৰ কংগ্ৰেছে শাসন কৰিছিল তে আমাৰ শাসনকাল এতিয়া দ্বিতীয় টাৰ্ম হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো নেতৃত্ব বহন কৰিছে আৰু কেইদিনমান আগত এখন কলেজ কালাইগাঁৱত ঘোষণা কৰিছে তেখেতে যিটো বিকাশৰ যাত্ৰা কৰিছে হয় এটা কালাইগাঁৱত ভাল প্ৰতিনিধিত্ব নাছিল হয়তো তাত এতিয়া এই প্ৰতিনিধিত্ব নোহোৱাৰ কাৰণে হয়তো কালাইগাঁও যিদৰে উন্নয়ন হ'ব লাগিছিল উন্নয়ন হোৱা নাই কিন্তু আমাৰ যিগৰাকী সাংসদ আছে তেখেতে যথেষ্ট দায়িত্ব সহকাৰে আজি মেকেঞ্জি পথৰ কথা কওক কালাইগাঁৱৰ টাউনৰ যিটো ৰাস্তা আছিল সেই ৰাস্তাত কি দুৰৱস্থা আছিল আজি আমাৰ যিগৰাকী EM আছে তেখেতে দিগন্ত বৰুৱা ডাঙৰীয়া আৰু সাংসদ মহোদয়ৰ নেতৃত্বত কালাইগাঁও ধুনীয়া ৰাস্তা হৈছে ইতিমধ্যে ডেভেলপমেণ্টৰ এটা প্ৰগতি ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ আৰু আমাৰ হাতত শাসন অহা কিমান দিন হৈছে যাৰ কাৰণে এতিয়া শাসনৰ প্ৰগতিটো আগবাঢ়িছে ঠিক আছে আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ পৰা আমি জানিব বিচাৰিম আপুনি যদি অকণমান আগবাঢ়ি আহে আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু উন্নয়নৰ কথা হৈছে 4টা টাৰ্ম ভাৰতীয় জনতা পাৰ্টীৰ দখলত এই সমষ্টিটো আছে এই 4টা টাৰ্মত আপুনি এজন নিৰপেক্ষ ভোটাৰ হিচাপে আপুনি কি দেখা পাইছে উন্নয়নৰ ক্ষেত্ৰত উন্নয়ন হৈছে নোহোৱা বুলি ক'লে অকণমান ভুল হ'ব উন্নয়ন হৈছে কিন্তু সামগ্ৰিকভাৱে উন্নয়ন কিছু ক্ষেত্ৰত অকণমান মন্থৰ গতিত হোৱা যেন মানে পৰিলক্ষিত হয় কিয়নো মই দৰং ওদালগুৰি সমষ্টিৰে মই এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি বুলি ক'লেও ভুল নাই মই দিছপুৰ ল' কলেজত পঢ়ি আছোঁ মোৰ দৃষ্টিত চিপাঝাৰ সমষ্টিৰ পথৰুঘাট ৰণ বুলি ক'লে অসমৰ দ্বিতীয়টো জালিয়ানাবাগ বুলি কোৱা হয় তাত কিন্তু এখন কৃষি বিশ্ববিদ্যালয় কৰিম বুলি কৈছিলে তাত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেক বছৰে 28 জানুৱাৰীত জনপ্ৰতিনিধিবিলাক যায় মুখ্যমন্ত্ৰী আহে বিভিন্ন ধৰণৰ জনপ্ৰতিনিধি আহে গতিকে যিবিলাক আশ্বাস দিছিলে কিন্তু এতিয়ালৈকে সেই আশ্বাসবিলাক পূৰণ হোৱা আমি পৰিলক্ষিত নহ'ল গতিকে আশা কৰোঁ এইবাৰ দৰং ওদালগুৰি সমষ্টিৰ যিটো দলে প্ৰতিনিধিত্ব কৰক যিয়ে জিকিব তেখেতসকলে যাতে সাধাৰণ জনতাৰ সেই কৃষক বিদ্ৰোহত শ্বহীদসকলৰ যিবিলাক শ্বহীদ হৈছিলে সেই শ্বহীদক যাতে শ্বহীদৰ কথা সোঁৱৰণ কৰি যাতে চিপাঝাৰ সমষ্টিৰ পথৰুঘাটত যাতে এটা উন্নয়ন যাতে কৰে যাতে কৃষি বিশ্ববিদ্যালয় এখন কৰে যাতে শৈক্ষিকভাৱে সেই যিখিনি জাগা আৰু তাতে সম্পূৰ্ণ খিলঞ্জীয়া বসতি প্ৰধান এটি অঞ্চল তাত কোনো ধৰণৰ বহিৰাগতাই বাস নকৰে এটা সম্পূৰ্ণ হিন্দু মুছলমান গোটেইখিনি খিলঞ্জীয়া গতিকে তাৰ ৰাস্তা পদূলিকে ভিতৰ কৰি এই সামগ্ৰিক যাতে অঞ্চলটোৰ উন্নয়ন হয় মই তাকে আশা কৰিলোঁ হয় ভাল মই এটা মাজতে কওঁ যিহেতু ল' কলেজত পঢ়ি আছে যুৱ প্ৰজন্ম উঠি আহিছে তেখেতে বৰ শুদ্ধ কথাখিনি হৃদয়গম কৰিছে জালিয়ানাবাগৰ হত্যাকাণ্ডতকৈ আমাৰ কোনো কাৰণে পথৰুঘাটৰ ৰণ কম নাছিল
আৰু এইটো মই স্বীকাৰ কৰোঁ আৰু সেইটো মই ভাবোঁ যে NCERT পাঠ্যক্ৰমত উঠিব লাগে এইটো ময়ো দাবী কৰিছোঁ আৰু মই এইটো পাৰিলে এছেম্বলিটো মই এই কথাখিনি স্পষ্টভাৱে মই যেতিয়া বিধায়ক আছিলোঁ এইটো উত্থাপন কৰিছিলোঁ আৰু এইটো আমি জনাবলৈ পাই সুখী হ'ম যে হয় আগতে 28 তাৰিখে পাতে আৰু অনুষ্ঠান গুচি যায় কিন্তু এতিয়া যিটো পৰিৱৰ্তন এইটো যিটো পৰিৱেশ হৈছে আৰু সেই পৰিৱেশটো চাওক আগৰ যিটো পৰিৱেশ আছিল সেইটো চাওক আৰু এতিয়া প্ৰথমগৰাকী সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া যিখনে তেখেতৰ দেশৰ সৰ্বোচ্চ আমাৰ প্ৰেচিডেণ্টক লগ ধৰি এই যিটো পথৰুঘাটৰ কথাটো তেখেতে ব্যক্ত কৰিছে তেখেতে চিনাকি কৰি দিছে প্ৰথমগৰাকী সাংসদ যে তেখেতে আমাৰ প্ৰেচিডেণ্টৰ আগত এই কথাখিনি আমন্ত্ৰণো কৰি আনিছিল যে আহক আপুনি এই তাৰিখে যে আমাৰ ইমান হাতকুৰি শ্বহীদ হৈছিল ইংৰাজৰ বিৰুদ্ধে যুঁজ দি এই কথাখিনি অৱগত কৰিছে আৰু এতিয়া আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে এটা তাত KVK এটা স্থাপন হ'ব কৃষি বিজ্ঞান কেন্দ্ৰ এটা আৰু যোৰহাট যিটো কৃষি বিশ্ববিদ্যালয় আছে তাৰ পৰা ডিপ্ল'মা চাৰ্টিফিকেট এটা কোৰ্চ আৰম্ভ হ'ব ঠিক আছে AIDFৰ প্ৰতিনিধিগৰাকীৰ পৰা আমি এই মুহূৰ্তত জানিব বিচাৰিম হয় উন্নয়নৰ খতিয়ান আপুনি দাঙি ধৰিম বুলি কৈছিলে আপোনাৰ পৰা খুব চমুকৈ হয় চমুকৈ মানে গুৰুদায়ে কৈছে সামগ্ৰিক উন্নয়নৰ কথা কৈছে মই সামগ্ৰিক উন্নয়নৰ কথা কৈ আছোঁ এই যে বিগত 4টা টাৰ্ম তেখেতসকলে ৰাজত্ব কৰিলে এই পাৰ্লিমেণ্টাৰী চিটত তেখেতসকলৰ সামগ্ৰিক যিটো মানে মেনিফেষ্টোৰ কথা আছিলে আমাৰ দৰং ওদালগুৰিক ৰেলপথৰে সংযোগ কৰিব এই যে 20 বছৰে কষ্ট কৰিলে মেহনত কৰিলে তেখেতসকলৰ 15 বছৰে কেন্দ্ৰত শাসন চলি আছে তেখেতসকলে এই মঙলদৈ সমষ্টি আছিল আগতে এতিয়া দৰং ওদালগুৰি হ'ল ৰেলপথ সংযোগ কৰিব নোৱাৰিলে এই 20 বছৰ হ'ল যাতায়াতৰ যিটো নেকি ব্যৱস্থা তেখেতসকলে মেনিফেষ্টোত প্ৰত্যেকবাৰে আনে যে বাহেটাৰ পৰা তেজপুৰলৈকে 4 লেন ৰাস্তা হ'ব 20 বছৰে আজিলৈকে হৈ নুঠিল এই যে যিবিলাক কথা আশা মানুহক এই যে আমাৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধিগৰাকীয়ে কৈছে কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিশ্ৰুতি দিছিলে নহ'ল এই আমাৰ আৰু এজন যুৱ প্ৰতিনিধিয়ে তেখেতেও ক'লে যে কলাইগাঁও সমষ্টিত গুৰুদাই কিন্তু কথাখিনি ঠেলিছে BPFৰ MLA কিন্তু তাতে কিন্তু EM কিন্তু তেখেতসকলৰে হয় EM মানে এক্সিকিউটিভ মানে মিনিষ্টাৰ পৰ্যায়ত উন্নয়নটো তেখেতসকলেও কৰিব পাৰিলে হয় তেখেতক BTC কিন্তু তেখেতৰ হাফ দৰং ওদালগুৰি বাদ দিয়ক আমাৰ MLA যিটো নেকি দুৰ্গাদাস বড়ো চাহাব আছে তেখেত কিন্তু দৰং ওদালগুৰি পাৰ্টটো লৈ পেলাই MLA হৈ আছে কিন্তু তেখেতসকল এক্সিলিট কিন্তু সেই সমষ্টি কিন্তু EM হৈ আছে দিগন্ত বৰুৱা চাহাব তেখেত কিন্তু সেইখিনি কৰিব পাৰিলে হয় আমাৰ যিটো গাঁৱৰ কথা কৈছে গাঁৱৰ উন্নয়নটো EM আছে তাতে কি কয় VCTC আছে VCTC ৰাজত্ব কাৰ তেখেতসকলৰ বুলি ক'লে ভুল নাই এই VCTCৰ উন্নয়নখিনি তেখেতসকলে কৰিব পাৰিব লাগিছিলে কিন্তু সেইখিনি নহ'ল কিন্তু তেখেতসকলে খালি আশা দিয়ে মানুহক ভোট লৈ তাৰপিছত সেই উন্নয়নৰ কথাবিলাক নাহে আশাৰ মাজত আমি আৰু থাকিবলৈ নাই এইবাৰ আমি আশা নহয় কাৰ্যকৰী কাম যোনে কৰিব আমি তাক ভোট দিম সেইকাৰণে BPFক অপেন সমৰ্থন আপোনাৰ লগত তৰ্ক কৰিব বিচৰা নাই দুৰ্গাদাস বড়ো চাহাবে জিকিব এইটো 100% লিখি এটা সময় আছিল BTCত আপুনি সন্ধিয়া 5টা বজাৰ পিছত ওলাব নোৱাৰে এটা সময় আছিল বাইক লৈ আপুনি তাত এটা ঘৰ বনাব নোৱাৰে এখন বাইক কিনিব নোৱাৰে আজি পৰিৱৰ্তন এই যিটো উগ্ৰপন্থীৰ কাৰণে টংলাৰ পৰা কিমান ব্যৱসায়ী তাৰ পৰা গুচি যাবলগীয়া হৈছে আজিতো শান্তিৰ বাৰ্তা আনিছে অকল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শান্তিৰ বাৰ্তা কথা কৈছে এই শান্তি আনাৰ কাৰণে এতিয়া পৰিৱৰ্তন আহিছে উন্নয়নৰ দিশে BTC বা BTR যাতায়াত এই উন্নয়ন আপুনি এতিয়া এবাৰ ঘূৰি চাওক আপুনি এটা ঘূৰি চাওক এতিয়া BTCত ঘূৰি চাওক যে কেনেকে ধৰণে ৰাতি 12-1 বজালৈ ঘূৰিব পৰা হৈছে এই পৰিৱেশ কিন্তু আপুনি BTCত নাছিল কৰিব লাগিব আজি কংগ্ৰেছৰ ইয়াতে কোনো প্ৰতিনিধি নাই মই আপোনালোকৰ লগত তৰ্ক কৰিব বিচৰা নাই কিন্তু এটা আপুনি কৰিব লাগে কাৰণে কৰিছে আপোনালোকেও পৰিৱৰ্তন ঠিক আছে এটা কথা কওক দেখিবলৈ পাইছে সাংসদ মহোদয়ে কওক এই যিটো মংগলদৈ টাউনৰ যিটো বাইপাছ আজি স্বাধীনতা সময়ৰ পৰা এইটো 62 চনৰ পৰা মংগলদৈবাসীয়ে ভুগি আছে ৰাইজে ভুগি আছে প্ৰায় 535 কোটি টকাৰে এই সমস্যা সমাধান কৰিছে আৰু যিটো চাওক এইটো হাইৱেৰ কথা কৈছে ইতিমধ্যে এই কথাটো পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিছে আৰু ইতিমধ্যে DPRও ইয়াৰ হেৰি তৈয়াৰ হৈছে আৰু এই নিৰ্বাচন জিকাৰ পিছতে তেখেতে এই বাইপাছ যিটো আমাৰ 4 লেন এই 4 লেনৰ কামো আৰম্ভ টংলা ওদালগুৰি প্ৰসংগ যিহেতু আহিছে গতিকে ওদালগুৰিৰ
ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী আছে, তাৰ পৰাই আমি কথাখিনি স্পষ্টকৈ জানো, তাৰে প্ৰতিনিধি তাতেই থাকে, তাৰে ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী। এতিয়া আপোনালোকৰ তাৰ গুৰুজ্যোতি আছে যিটো কথা ক'লে, আপোনালোকৰ অঞ্চলৰ পৰা ব্যৱসায়ীসকল গুচি আহিব লাগে, তাত শান্তি স্থাপন হৈছে, তাৰ উন্নয়ন আপোনালোকে কেনেধৰণে দেখিছে? আপোনালোকে গমেই পাই যে আমিতো এতিয়া সদৌ অসম ছাত্ৰ সন্থাই নিৰবিচ্ছিন্নভাৱে অৰ্থনৈতিক হওক, আমাৰ অসমীয়া জাতিটোৰ স্বাভিমানতে হওকতো আমি আন্দোলন কৰিয়ে আছোঁ, আৰু BTADৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে আমিতো মাত মাতিয়ে আছোঁ। আৰু এতিয়াও BTADত কিমান উন্নতিৰ হ'ব লগা হৈছে আপোনালোকে গমেই পাব যে সদায় ৰাজপথত প্ৰতিবাদ কৰিব থাকিবলগীয়া হৈছে। এতিয়া যাতে আমি BTADত প্ৰত্যেকটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আছোঁ, আপোনালোকে যায় যদি আমি কোকৰাঝাৰত যাওঁ আমাৰ জেনেৰেলৰ লোকসকল, তেতিয়া আপোনালোকে হয়তো গমেই পাব উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ উন্নয়ন হৈ আছে আৰু কিমান পিছ পৰি আছোঁ। আমি ওদালগুৰি জিলাত বিশ্লেষণ কৰি আমি গম পাইছোঁ, আমিতো এতিয়া দিনে নিশাই কষ্ট কৰি থাকিবই লগা হৈছে, আন্দোলন কৰি থাকিবলৈ হৈছে। কিন্তু আমি বিচাৰিছোঁ যে এই ৰাজনীতিৰ মেৰপাকত আপোনালোকে আবদ্ধ হৈ বা আপোনালোকে উঠি অহা প্ৰজন্মক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আপোনালোকে কাম কৰি যাব। ঠিক আছে, ঠিক আছে। আমি মহিলাৰ প্ৰতিনিধি হৈছে, মহিলাসকলৰ ওচৰলৈ আহিছোঁ, তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ মহিলা ভোটাৰ, এইবাৰ বুলিয়েই নহয়, অসমত মানে মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড আনি দিছে, ৰাজনৈতিক সভা সমিতিসমূহত আমি দেখা পাওঁ যে পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। এইবাৰ নিৰ্বাচনত বিশেষকৈ ইয়াতো মহিলাসকলৰ ভূমিকা কেনেধৰণৰ হ'ব এইবাৰ? আমাৰ মহিলাসকলে যিটো সন্মান পাইছে সেইটো বেলেগ চৰকাৰে কেতিয়াও দিয়া নাছিলে। বেলেগ চৰকাৰে অনলি সূতা আৰু কম্বলৰ মাজতে আবদ্ধ কৰি ৰাখিছিল মহিলাখিনিক, কিন্তু যিটো প্ৰাপ্য সন্মানখিনি আমাৰ চৰকাৰে দিছে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দিছে। অৰুণোদয়ৰ কথা ক'বনে, লাখটকীয়া বাইদেউৰ কথা ক'ব, কি কথা ক'ব? মহিলাৰ আকৰ্ষণৰ কাৰণ এইবিলাকেই নেকি? হয় হয়, নাই, যিটো মই এখন স্বাভিমান নাৰী, মই নিজে নিজৰ ভৰিত থিয় হৈ নিজৰ ঘৰখন চলোৱাৰ ক্ষেত্ৰত হাজবেণ্ডক যাতে ময়ো এখোজ মানে অলপ মোৰো কণ্ট্ৰিবিউশ্যন থাকক, মোৰ ল'ৰা ছোৱালীক আগবঢ়াই ল'বলৈ ময়ো সহায় কৰোঁ, এইটো কথা যে চিন্তা কৰিছে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আগতে মই যোৱাবাৰো পৌৰসভাৰ চেয়াৰপাৰ্চন আছিলোঁ, যিটো ছাপ্লাই অফিচৰ পৰা এখনে গেছ চিলিণ্ডাৰ আহিছিলে কংগ্ৰেছৰ দিনত, তেতিয়া মই 13 মাহ পাইছিলোঁ কংগ্ৰেছ চৰকাৰ। আমাৰ গোটেই চহৰখনত এখন গেছ চিলিণ্ডাৰ আহিছে আই মাতৃসকলৰ কাৰণে, কিন্তু যেতিয়াৰ পৰা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিল, LPG গেছ কানেকশ্যন আমি হাজাৰে দিছোঁ, প্ৰতিটো ঘৰতে LPG গেছ কানেকশ্যন। এটা সৰু উদাহৰণ, আই মাতৃসকলৰ কথা অনলি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া চিন্তা কৰিছে, সন্মানীয় আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চিন্তা কৰিছে। লগতে ঋণটোৰ কথাও কৈ দিব, কিমান ঋণ আছে কৈ দিব লগতে। নাই, ঋণৰ কথা আপুনি ভাল হয় নাই, এইবিলাক কথা কৈয়ে আপোনালোকে সদায় বিৰোধী পক্ষে, কিন্তু আপোনালোকে এইটো কেতিয়াবা কৈছেনে কংগ্ৰেছ চৰকাৰ থাকোঁতে বহিৰাষ্ট্ৰৰ পৰা সূতা কম্বলৰ নামত কিমান টকা ঋণ আনিছিলে কংগ্ৰেছ চৰকাৰ? আপোনাৰ পাছতে আপোনাকে মই সুধি দিওঁ, আপুনিও দেখা পায় বিশেষকৈ মহিলাসকল, কিন্তু এতিয়া আমি বিভিন্ন সমষ্টিত আমি সাংবাদিক হিচাপে যেতিয়া দেখোঁ মহিলাসকল কিন্তু ফেক্টৰ হৈ যায়। এতিয়া এটা সময়ত আছিলে ধৰক জনগোষ্ঠীয় জনজাতীয় সংখ্যালঘু সংখ্যাগুৰু এনেধৰণৰ পলিটিক্স এটা হৈছিলে এটা সময়ত, কিন্তু আমি বিগত বিধানসভা নিৰ্বাচনত যদি চাওঁ, লোকসভা নিৰ্বাচনত যদি চাওঁ, মহিলাসকলে কিন্তু সাংঘাতিক ধৰণৰ এটা ৰোল প্লে কৰি আছে। ৰোল প্লে কৰে, ঠিকে আছে, কিন্তু আজি অসমখন আপুনি নিজেই কওক, অসমখন কিমান ঋণত ডুবি আছে। এইটো মানে সময়ে সময়ে প্ৰত্যেকটো ফাইনেন্সিয়েল ইয়াৰত কিমান ঋণ ল'ব লগা হৈছে। এই হিতাধিকাৰীক খালি পইচাখিনি দিবৰ কাৰণে কিমান ঋণ লয় প্ৰত্যেক মাহত। ঋণৰ বোজা এজন প্ৰত্যেকজন অসমীয়াৰ মূৰত কিমান টকাৰ ঋণ আছে, গুৰুদাই ভালকৈ জনালে ভাল। ঋণৰ প্ৰসংগত আপোনাৰ পৰাই জানিম। চাওক, এখন ঘৰ চলাবলৈ হ'লে তেতিয়াহ'লে ঘৰখনত আপুনি যিমান ইনকাম কৰে, যদি আটাইতকৈ বেছি প্ৰয়োজন হয় আপুনি ঋণ ল'ব লাগিব। এইটো এটা নেচাৰেল কথা। এতিয়া আমি চৰকাৰ চলাবৰ কাৰণে, চৰকাৰখনক আগবঢ়াই লৈ যাবৰ কাৰণে উন্নয়নৰ মুখামুখি, সেইটো স্বাভাৱিক কথা, এইটো নেচাৰেল। কিন্তু আপুনি দেশৰ অৰ্থনৈতিক ব্যৱস্থা আমি কিমানলৈ গুচি গ'লোঁ, আমি কিমানকেইখন উন্নত দেশক আমি পাৰ কাঢ়িলোঁ, দেশৰ অৰ্থনৈতিক ব্যৱস্থা 5 নম্বৰত আহি গৈছোঁ। আজি মহিলাসকলক স্বাৱলম্বী কৰিব গৈছে, যে মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী। আপুনি উদাহৰণ দিওঁ, মই যেতিয়া বিধায়ক আছিলোঁ ইয়াতে, যি মহিলাসকলক আত্মসহায়ক গোটৰ জৰিয়তে এককালীন সুবিধা প্ৰদান কৰি তেওঁলোকক স্বাৱলম্বী হোৱাৰ কথা চিন্তা কৰিছিল। আৰু তেতিয়া মই এখন নিজে মহিলা বজাৰ আৰম্ভ কৰিছোঁ, শনিবাৰে আপুনি আহিব ইয়াতে। সেই মহিলা বজাৰত অকল মহিলাই তাত উৎপাদিত সামগ্ৰী বিক্ৰী কৰে। মংগলদৈ টাউনত আত্মসহায়ক গোটে এটা বেকাৰী আৰম্ভ কৰিছে, এইটো সপোন, মহিলাই এটা বেকাৰী আৰম্ভ কৰিছে, তাত য'ত মানে কেক বনাব পাৰে, পেটিছ বনাব পাৰে, পপ বনাব পাৰিছে।
তেতিয়া ধূপ বনায়, চাবোন বনায়, উৎপাদিত তেওঁলোকে গামোচা, মেখেলা এইবোৰ বিক্ৰী কৰি তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে। এইবিলাক মহিলাসকলে আমি আলোচনা দেখি আছোঁ আৰু এটা কথা জানিব মন গৈছে, প্ৰতিদ্বন্দ্বিতা কাৰ হ'ব? তাৰমানে আপুনিতো ক'বই যে প্ৰতিদ্বন্দ্বী কোনো নাই, কিন্তু মানে নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব? দেখাই নাই। দিলীপ শইকীয়াৰ যিটো পিকচাৰখন ওলাই পৰিছে, ইতিমধ্যে মই 11টা সমষ্টিত ঘূৰিছোঁ, 11টা সমষ্টিত ৰাইজৰ মতামত লৈছোঁ। বিপুল ভোটত জয়ী হ'ব দিলীপ শইকীয়া ডাঙৰীয়াদেৱ। আৰু এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত যিটো উন্নয়নৰ ধ্বজা উৰাবলৈ সক্ষম হৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেনেকৈ অসমখন আগবাঢ়ি গৈছে, মোৰ ব্ৰাদাৰ, মোৰ ভাই ইউডিএফৰ যিজন ব্যক্তিয়ে কৈছে, মই যদি কিছুমান কাম হয় সমষ্টি ৱাইজত বা জিলাত, মই ভিতৰকৈ কিছুমান খবৰ লওঁ। PV সিন্ধু আছে কনষ্ট্ৰাকশ্যনৰ, ৰেলৱেৰ, তেওঁ মোক কৈছে যে প্ৰতাপ ভাই আপোনালোকৰ এইটো চেংচন হ'ব ৰেলৱেৰ, গোৰেশ্বৰৰ পৰা এইটো ডেকাৰ গাঁৱত গৈ কিমান দিন পিছত এইটো হ'ব, 20 বছৰ হ'ল। জাষ্ট এ মিনিট ৰ'বা ব্ৰাদাৰ, ৰ'বা কথাখিনি শুনি আছোঁ তুমি। তাৰপিছত আহিছে আপোনাৰ যে বাইপাছৰ কথা। এতিয়া নতুনকৈ দেৱজিৎ দাসে চিফ ইঞ্জিনিয়াৰ হৈছে, তেখেতৰ লগত মই যোগাযোগ কৰিছিলোঁ, কৈছে যে বাইপাছটো তোমালোকৰ মিছন চাৰিআলি বাৰু এইটো তেজপুৰলৈ এইটো হ'ব, মানে বাইহাটা চাৰিআলি পৰা তেজপুৰলৈ 4 লেন এইটো বাইপাছটো হৈছে। মুঠৰ ওপৰত মই যিখিনি পালোঁ, বড়ো হওক, সংখ্যালঘু হওক, অসমীয়া মুছলমান হওক, ৰাভা হওক, খ্ৰীষ্টান হওক, ভেৰি গুড নিউজ। মই খুব ভাল লাগিছে, আনন্দিত প্লাবিত হৈছোঁ। ঠিক আছে, শাসনভাৰ বিজেপিৰ হাতত আছে, তেখেতসকলে কাম কৰিব লাগিব। আমি অসমৰ জনতাই, ভাৰতবৰ্ষৰ জনতাই বিজেপিৰ হাতত শাসন দিছে, তেখেতসকলে কাম নকৰি উপায় নাই, গত্যন্তৰ নাই, কাম কৰিব লাগিব। এই মানে বাইদেউৰ কথাৰ লগত সংগতি ৰাখি এই কথাটো মই ক'ম যে সূতা কম্বলৰ ৰাজনীতি কংগ্ৰেছে কৰিছিলে, এইবাৰ সূতা কম্বলৰ ৰাজনীতি উল্টাই পেলাই এই কি কয় অৰুণোদয় বা হিতাধিকাৰীৰ ৰাজনীতিটো বিজেপিয়ে কৰি আছে। মূল মন্ত্ৰ এটাই, বেলেগ মূল মন্ত্ৰ নাই। মানে এই যে যিটো নেকি সন্ত্ৰাস, এই যে মই ঋণৰ কথা কৈছোঁ যে ঋণটো এইকাৰণে মই কৈ আছোঁ, ঋণ যে হ'ল, ঋণ কৰি আছে, এই দিনত আজি চাওক ৰাস্তা ঘাটে ওলাবলৈ সন্ত্ৰাস, মানে আমি গাড়ী মটৰ লৈ ৰাস্তাত ওলাব নোৱাৰোঁ। এই যিটো নেকি ফাইনৰ না ভুল হোৱা নাই দাদা, ভুল হোৱা নাই, কি কৈ আছো শুনক, হিতাধিকাৰী সজাইছে, জৰা ফুকাৰ ৰাজনীতি কথাটো আহিছে। কথাটো হৈছে জৰা ফুকাৰ ৰাজনীতি কৰা নাই। এইবাৰ বদৰুদ্দিন আজমল চাহেবে একদম স্পষ্ট কৈছে যে কোনো ধৰণৰ জৰা ফুকা ৰাজনীতি বা হেৰিত নহয়, কোনো ধৰণৰ ৰাজনীতি নহয়। এইবিলাক কথা বাদ দিয়ক, কংগ্ৰেছ আৰু বিজেপি মন্ত্ৰ এটাই, তেওঁলোকৰ মন্ত্ৰ এটাই, কংগ্ৰেছে কৰিছে সূতা কম্বলৰ ৰাজনীতি, আৰু একে ফৰ্মুলাত এই মানে প্ৰাক্তন কংগ্ৰেছীসকল এওঁলোকেই আকৌ যাই শাসনভাৰ লৈছে দিছপুৰত। অসমৰ প্ৰাক্তন কংগ্ৰেছীসকলে শাসনভাৰ লৈছে, ফৰ্মুলা এটাই, নাম খালি সলাইছে, সূতা কম্বলৰ সলনি তেওঁলোকে আজি অৰুণোদয় তেনেকুৱা হিতাধিকাৰী সৃষ্টি কৰিছে, বেলেগ একো নাই। প্ৰাক্তন কংগ্ৰেছীসকলে যাই আকৌ সেই নাম সলাই একেই মানে হিতাধিকাৰী সৃষ্টি কৰিছে। প্ৰাক্তন কংগ্ৰেছী কোনোবা আছে নেকি? প্ৰাক্তন কংগ্ৰেছী বা উত্তৰটো জানো। প্ৰাক্তন কংগ্ৰেছীক খুব আক্ৰমণ কৰিছে, এই সন্দৰ্ভত আপোনালোকৰ স্থিতি কি? আপোনালোকৰ চাওক, মই এতিয়া বিজেপি দলৰ এগৰাকী কাৰ্যকৰ্তা, আৰু এই দলত নতুন আৰু পুৰণি নাই। মই যেতিয়া কংগ্ৰেছত আছিলোঁ নিষ্ঠাৰে কৰিছিলোঁ, এতিয়া মই বিজেপি দলৰ কাৰ্যকৰ্তা, ইয়াত মই নিষ্ঠা সহকাৰে কৰিম। আৰু ইয়াত কিয় আহিছোঁ, নৰেন্দ্ৰ মোদী এজন শক্তিশালী বিশ্ব নেতা, আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী, আৰু তেওঁৰ যিটো উন্নয়নৰ যাত্ৰা, সেই উন্নয়নৰ যাত্ৰাত আমাৰ বৰ্তমানৰ বিধায়ক বসন্ত দাস ডাঙৰীয়াই সমৰ্থন কৰিছে, আৰু আমি কৰ্মীসকলে বিজেপি দলৰ লগত আছোঁ। এইকাৰণে আছোঁ যে বিজেপি দলত উন্নয়ন হৈ আছে, আৰু সামগ্ৰিক কংগ্ৰেছক ইমান কি বেয়া পালে আপোনালোকে? কংগ্ৰেছ দলৰ বেয়াটো হ'ল এনেকুৱা, তেওঁলোকে নিজৰ মাজত খোৱা কামৰা কৰিব, নিজৰ মাজত খোৱা কামৰিব। এতিয়া ডেভেলপমেণ্টৰ কথা নাই, ৰাহুল গান্ধী নে যাত্ৰা কৰি আছে, কাৰ ন্যায় কৰিব?
কাৰ কাৰণে কৰি আছে সেই ন্যায়টো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দি আছে, সেই ন্যায়টো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দি আছে, সেই ন্যায়টো ভাৰতীয় জনতা পাৰ্টীয়ে দি আছে। আমাৰ UDFৰ যিগৰাকী প্ৰবক্তা আছে তেওঁলোকে এটা কথা ভাবিব নালাগে যে UDF মানে সংখ্যালঘুৰ মালিক নহয় আৰু BPF মানে বড়োসকলৰ মালিক নহয়। আপোনালোকৰ কথা মতেই প্ৰতিগৰাকী সংখ্যালঘুৱে কিন্তু UDFক ভোট নিদিয়ে আৰু সংখ্যালঘুৰ ভোট এইবাৰ আমি মেক্সিমাম আমি বিজেপি দলে লাভ কৰিবলৈ সক্ষম হ'ম, BPFৰ বড়োসকলৰ পৰাও পাম। কাৰণ কিয় এখেতে কৈছে, আমাৰ স্বনামধন্য সাংবাদিকগৰাকীয়ে কৈছে যে আজিকালি বিজেপিৰ সভাত মহিলাৰ সংখ্যা বৃদ্ধি হয়। আৰে বাবা, আমি মহিলাক সূতা কম্বল দি পেলাই মাতা নাই, স্বতঃস্ফূৰ্তভাৱে হৃদয়ৰ পৰা বিজেপিক ভাল পাইছে কাৰণে দলে বলে ঘৰৰ কাম এৰি হ'লেও বিজেপি দলৰ মিটিঙত আহে। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ উন্নয়নৰ কথা চিন্তা কৰিছে। ৰাতিপুৱা উঠি যোৱা পায়খানাটোৰ পৰা ৰাতি শুই নুমোৱা গেছটোলৈকে, ভাত ৰন্ধা গেছটোলৈকে, ল'ৰা ছোৱালী স্কুটিৰ পৰা, কলেজৰ ফিজৰ পৰা প্ৰতিটো কথাত চিন্তা কৰিছে। আপোনালোকৰ UDFৰ চৰকাৰ ভগৱানে দিলে এই অসমত নাহে, নিজিকে আজিত লিখি ৰাখক, দিলীপ শইকীয়া 5,20,000 ভোটত জয়ী হৈ আছে। ঠিক আছে। এটা অভিযোগ উত্থাপন কৰিছে যে সংখ্যালঘু ভোটক লৈ যিটো ৰাজনীতি, AIDF সংখ্যালঘুসকলৰ মালিক নহয় আৰু এইবাৰ সংখ্যালঘুৱে ভোট দিব বিজেপিক। এই কথাটোৰ উত্তৰ আপুনি কেনেকৈ? আচলতে উপৰোক্ত বক্তাজনে যি কথাটো কৈছে তেখেতসকলে জানিব লাগে, ইতিমধ্যে কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কিন্তু ঘোষণা কৰিছে যে আমাৰ সংখ্যালঘুসকলৰ ভোট নালাগে, মিয়াৰ ভোট আমাৰ নালাগে। এই কথা বাৰে বাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে আপোনালোকে হয়তো আজি যি দাবী কৰিছে যে সংখ্যালঘু মানুহে ভোট দিব আমাক, এই কথাটো আপোনালোকে UDFৰ ভোটৰ কথা শুনক। UDFৰ ভোটৰ কথাটোত আপোনালোকে তথ্যভিত্তিক চাব লাগিব। এইখন মংগলদৈ লোকসভা সমষ্টি যেতিয়া আছিল 2009 চনত, এইখন সমষ্টিৰ পৰা আমাৰ এজন UDFৰ প্ৰাৰ্থী আছিল 2009 চনত, আপোনালোকে জানে। তেখেতে ইয়াত 3য় স্থান লাভ কৰিছিল আৰু সেই সময়তো আমাৰ এই সমষ্টিত প্ৰায় 9 লাখ মান ভোট পুল হৈছিল। 9 লাখৰ ভিতৰত প্ৰায় 2 লাখ মান ভোট তেতিয়া 2009 চনত আমাৰ UDFৰ প্ৰাৰ্থীজনে পাইছিল। আপোনালোকে এটা কথা জানি ৰাখক যে আজি আপোনালোকে নাই, সেই কথাটো এজ এ MLA তেওঁ এজন চৰকাৰ, তেওঁ চৰকাৰৰ ভাল কামটোক ভাল বুলি ক'লেই UDFে বিজেপিক সমৰ্থন কৰা নুবুজায়। যোনটো ভাল সেই কথাটো আমি ভাল কোৱা শিকিছোঁ, আমি জানো যোনটো কাম বিজেপিয়ে য'ত ভাল কৰিছে সেই কথাটো আমাৰ বিধায়কজনে ভাল বুলি কৈছে, এইটো ডাঙৰ কথা নহয়। কিন্তু আপোনালোকে যি কথাটো কৈছে যে UDFৰ ভোট আপোনালোকে পাব, কি যুক্তিত আপোনালোকে এই কথাটো কৈছে? আজি UDFৰ ভোট বুলি কোৱা নাই, সংখ্যালঘুৰ ভোট বুলি কৈছে। আমাৰ যিজন সাংসদ আছিল, সাংসদ গৰাকীয়ে যদি আপোনালোকে লক্ষ্য কৰে সংখ্যালঘু অঞ্চলত উন্নয়নমূলক কি কাম কৰিছে সেই কথাটোৰ ওপৰত যুক্তিত আপোনালোকে সংখ্যালঘু ভোট পাম বুলি। ঠিক আছে, সংখ্যালঘু ভোটৰ ওপৰত আমি কথা পাতিম। আৰু এগৰাকীয়ে কৈছে যে সংখ্যালঘু মানে কেৱল 2টা ভাগ, সংখ্যালঘুৰ 2টা ভাগ বুলি কৈছে। গতিকে সংখ্যালঘু ভোটৰ ওপৰত কথা পাতিম, AIDF মানে সংখ্যালঘু নেকি সেই সন্দৰ্ভতো কথা পাতিম। কিন্তু এইখিনিতে সময় হৈছে এটা বাণিজ্যিক বিৰতি লোৱাৰ। উভতি আহিম বিৰতিৰ পিছত।